এয়া ওভাৰৰ তৃতীয়টি বল লৈ বলাৰ সাজু অতি সুন্দৰ বল তাতোকৈ সুন্দৰ শট আৰু তাতোকৈ সুন্দৰ ফিল্ডিং কেৱল এক ৰানতে সীমাবদ্ধ ৰাখিলে মাৰমুখী বেটসমেন নীলমণি বলাৰ সাজু এয়া ৰাইট আৰ্ম অভাৰ দ্য উইকেট অতি সুন্দৰ বল কেৱল এক ৰানতে সীমাবদ্ধ ৰাখিলে শৰ্ট অফ লেন্থ বলৰ যোগেদি এয়া বলাৰৰ আন এটা বল অতি সুন্দৰ শট মাৰিবলৈ প্ৰয়াস আৰু ফিল্ডাৰে অতি সুন্দৰভাৱে বলটো সংগ্ৰহ কৰিলে আৰু এক ৰানতে সীমাবদ্ধ ৰাখিবলৈ সক্ষম হৈছে বিজে কে দলক হাতত বল লৈ উচ্চ বেগী বলাৰ সাজু ৰাইট আৰ্ম অভাৰ দ্য উইকেট অতি সুন্দৰ বল তাতোকৈ সুন্দৰ শট ডিপ মিড উইকেট বাউণ্ডাৰী বাহিৰলৈ বল 6 ৰান ৰাইট আৰ্ম অভাৰ দ্য উইকেট নেক্সট বল ইয়ৰ্কাৰ লেন্থৰ বল আৰু ফাইন লেগত কেৱল এক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আমি দুয়োটা দলৰ অধিনায়কক আমাৰ ঘোষণা কক্ষৰ ওচৰত বিচাৰিছো আমি দুয়োটা দলৰ অধিনায়কক ঘোষণা কক্ষৰ ওচৰত বিচাৰিছো এইখিনিতে সাজু অতি সুন্দৰ বল তাতোকৈ সুন্দৰ শট মাৰিবলৈ প্ৰয়াস কিন্তু উইকেট কিপাৰে ক্যাচ কৰি ৰাইট আৰ্ম ৰাউণ্ড দ্য উইকেট বলাৰ সাজু অতি সুন্দৰ বল তাতোকৈ সুন্দৰ শট স্কোয়াৰ লেগ বাউণ্ডাৰী বাহিৰত 6 ৰান বল লৈ বলাৰ সাজু অতি সুন্দৰ বল তেওঁ নিজৰ ফলত সুন্দৰ ফিল্ডিংৰে কোনো ৰান লোৱাৰ পৰা বিৰত ৰাখিলে আৰু এটা সুন্দৰ বল কেৱল এক ৰানৰ বাবে সক্ষম বেটসমেন ফাইন এয়া ৰাইট আৰ্ম ৰাউণ্ড দ্য উইকেট বলাৰ সাজু সুন্দৰ শট মাৰিবলৈ প্ৰচেষ্টা যদিও বলাৰৰ অন্য এটা বল অতি সুন্দৰ বল তাতোকৈ সুন্দৰ শট মাৰিবলৈ বেটসমেনৰ প্ৰয়াস কিন্তু তেওঁ শট মাৰিবলৈ ব্যৰ্থ আৰু কেৱল এক ৰানতে সীমাবদ্ধ ৰাখিলে বলাৰ সাজু সুন্দৰ বল আৰু সুন্দৰ শট বল বাউণ্ডাৰী বাহিৰ স্কোয়াৰ লেগ বাউণ্ডাৰী বাহিৰলৈ 6 ৰান আৰু টছত জয়ী হৈ HFC দলৰ অধিনায়কে বেটিং কৰাৰ সিদ্ধান্ত লৈছে ৰাইট আৰ্ম ৰাউণ্ড দ্য উইকেট বেটসমেন সাজু ফ্ৰী হিটৰ বাবে এয়া বল অতি সুন্দৰ বল তাতোকৈ সুন্দৰ শট বল ষ্টেডিয়ামৰ বাহিৰলৈ ঠেলি দিছে 6 ৰান ওভাৰৰ সমাপ্তিৰ অন্তত 60 ৰানৰ পিছা কৰি 44 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৰাইট আৰ্ম অভাৰ দ্য উইকেট বলাৰ সাজু অতি সুন্দৰ শট বল বাউণ্ডাৰী বাহিৰলৈ ঠেলি দিছে ৰাইট আৰ্ম অভাৰ দ্য উইকেট বলাৰ সাজু সুন্দৰ বল তাতোকৈ সুন্দৰ শট মাৰিবলৈ প্ৰয়াস আৰু বল বাউণ্ডাৰী চাৰিটা বলত প্ৰয়োজন মাত্ৰ 3 ৰানৰ এয়া সুন্দৰ শট হ্যাট্ৰিক অফ 6